সি ইমান বছৰ গীত গালে কিন্তু কোনোদিন সি বাণিজ্যিক হ'বলৈ নিশিকিলে কিন্তু মোক কোনোদিন সি কোৱা নাছিলে যে মোৰ এনেকুৱা এটা ফাইনেন্সিয়েলি কণ্ডিশ্যন হৈছে বুলি সি সদায় হাঁহি ফুৰ্তিৰে মোক কথা পাতে আৰু যোনে যেই মন যায় বহুত মানুহে হয়তো তাক ব্যৱহাৰো কৰিলে মোৰ এনেকুৱা এটা অনুভৱ হয় সৃষ্টিশীল মন এটাৰ পৰা বহুত আমি পাবলৈ বাকী থাকি গ'ল আৰু তাৰ মৃত্যুৰ বাতৰি এতিয়া অসমত যি ধৰণে বিয়পি পৰিলে জীয়াই থকা অৱস্থাত যদি সেই বাতৰিখিনি প্ৰকাশ পালেহেঁতেন তাৰ শিল্পী সত্তা আৰু প্ৰচাৰ হ'লহেঁতেন বহুত মানুহে ৰাজীৱ হদিয়াক মৃত্যুৰ পিছতহে চিনি পাইছে যিটো বহল প্ৰচাৰ হ'ল যিমান পাৰোঁ মোৰ ব্যক্তিগতভাৱে মই তাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম জাতিক ভাল পোৱা মাটিক ভাল পোৱা গান ভাল পোৱা সামাজিক দায়বদ্ধতা থকা মানুহে ৰাজীৱ হদিয়াৰ পৰিয়ালটোক এটা সংস্থাপনৰ কাৰণে দাবী কৰিব লাগে আৰু মই আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত ল'ব এই গাঁওখনত কোনোদিন তাক পোৱা নাছিলোঁ আজি প্ৰথমবাৰ আহিলোঁ মই প্ৰথমবাৰ আহি মই আচৰিত হৈ গ'লোঁ সি ইমান বছৰ গীত গালে কিন্তু কোনোদিন সি চাগে বাণিজ্যিক হ'বলৈ নিশিকিলে আৰু যোনে যেই মন যায় বহুত মানুহে হয়তো তাক ব্যৱহাৰো কৰিলে মোৰ এনেকুৱা এটা অনুভৱ হয় প্ৰত্যেকজন মানুহে মৃত্যু হ'বই এদিন কিন্তু তাৰ পৰা আমাৰ বহুত পাব লগা থাকিল সৃষ্টিশীল মন এটাৰ পৰা বহুত আমি পাবলৈ বাকী থাকি গ'ল ইমান কম সময়ত সি আমাৰ মাজৰ পৰা গুচি গ'ল অসমৰ মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰে ইয়াৰ এটা সঠিক সিদ্ধান্ত দিব লাগে যদি এটা ভাল সিদ্ধান্ত পাওঁ আমি নিশ্চয় অসমৰ ৰাইজ বহুত উপকৃত হ'ব আৰু তাৰ মৃত্যুৰ বাতৰি এতিয়া অসমত যি ধৰণে বিয়পি পৰিলে জীয়াই থকা অৱস্থাত যদি সেই বাতৰিখিনি প্ৰকাশ পালেহেঁতেন তাৰ শিল্পী সত্তা আৰু প্ৰচাৰ হ'লহেঁতেন বহুতখিনি লুকাই থাকিলে বহুতে হয়তো নাজানিলে উজনি নামনি মধ্য অসমৰ পৰা আদি কৰি গাঁৱে ভূঞে চুকে কোণে বহুত মানুহে ৰাজীৱ হদিয়াক মৃত্যুৰ পিছতহে চিনি পাইছে যিটো বহল প্ৰচাৰ হ'ল সেইখিনিতে মোৰ এটা ক্ষোভ থাকি গ'ল যে মোৰ লগত যিটো 2টা বছৰ সি আছিল তাক মই কৈছিলোঁ যে আৰু 2 বছৰ মোৰ লগত থাকা বিয়া বাৰু পাতি সি তিনিচুকীয়াতে থাকিবলৈ ল'লে আৰু আমাৰ কথা বতৰা হৈ থাকে কিন্তু মোক কোনোদিন সি কোৱা নাছিলে যে মোৰ এনেকুৱা এটা ফাইনেন্সিয়েলি কণ্ডিশ্যন হৈছে বুলি সি সদায় হাঁহি ফুৰ্তিৰে মোক কথা পাতে আনকি ৰাংঢালীয়ে 25 বছৰ হ'ল মোৰ এইবাৰ 25 বছৰীয়া যাত্ৰাত মোক ৰাতিপুৱা ফোন কৰি যিদিনা মোৰ ৰিলিজ হ'ব মোক কৈছে যে ককাই মই এটা শুভেচ্ছা বাণী দিছোঁ যদি শুভেচ্ছা বাণীটো আপুনি পেজত দিব পাৰে যদি নিদিয়ে মোৰ পেজতে মই দি দিম বুলি কৈছে মই বোলো কিয় নিদিম মই ৰাতিপুৱাই মোৰ পেজত মই তাৰ শুভেচ্ছা বাণীটো লগাই দিছোঁ তাৰ পৰিবাৰে মোক কৈছে যে 18 বাৰ মানে সি ৰেকৰ্ডিং কৰিছে বোলে শুভেচ্ছা বাণীটো গতিকে যিমান পাৰোঁ মোৰ ব্যক্তিগতভাৱে মই তাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম মই তাৰ বাহিৰে একো কৰিব নোৱাৰোঁ মইতো চৰকাৰো নহয় তেনেকুৱা এটা মোৰ হেৰিও নাই মই এটা অনুষ্ঠানো নহয় গতিকে মই আশা কৰিম যে সকলো মানুহেই জাতিক ভাল পোৱা মাটিক ভাল পোৱা গান ভাল পোৱা সামাজিক দায়বদ্ধতা থকা মানুহে ৰাজীৱ হদিয়াৰ পৰিয়ালটোক এটা সংস্থাপনৰ কাৰণে দাবী কৰিব লাগে আৰু যেতিয়া সংস্থাপন পাব তাৰ পৰিবাৰে ল'ৰাটোৰ এটা ভৱিষ্যত ভাল হ'ব আজি বহুতে হয়তো ক'ব যে মই তাক পঢ়াই শুনাই ডাঙৰ কৰিম মই পৰিয়াল সংস্থাপন দিম সেইখিনি হোৱাতকৈ তেওঁ নিজৰ পৰিয়ালৰ মাজতেই যদি সংস্থাপনটো হয় তেতিয়া বেছি ভাল মই এইটো আশা কৰোঁ মই আজি আহি অনুভৱ কৰিলোঁ এটা চৰকাৰী সংস্থাপনৰ খুব প্ৰয়োজন অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান এই ক্ষেত্ৰত খুব সজাগ আৰু সচেতন অসমৰ শিল্পীসকলক লৈ অসমৰ কলা কৌশলীসকলক লৈ বহুত তেওঁ অধ্যয়ন আছে গতিকে মই আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত ল'ব